বিৰোধীৰ ৰাজনীতিত এতিয়া প্ৰশ্ন আৰু প্ৰব্লেম। অখিল গগৈলৈ দুটা প্ৰশ্ন আছে ভূপেন বৰাৰ। মই অখিল গগৈ ডাঙৰীয়াক দুটা প্ৰশ্ন সুধি আছো। ভূপেন বৰাৰ প্ৰশ্নৰ লগে লগে উত্তৰ দিলে অখিল গগৈয়ে। ভূপেন দা আপুনি এনেকুৱা ধৰণৰ তৰল প্ৰশ্নবিলাক মোক সুধি নাথাকিব, সব প্ৰশ্নৰে উত্তৰ আমাৰ হাতত আছে। অখিল গগৈৰ মতে ভূপেন বৰাৰ হেনো দুটা প্ৰব্লেম আছে। মানে ভূপেন বৰা ডাঙৰীয়াৰ আচলতে দুটা প্ৰব্লেম। ভূপেন বৰাৰ প্ৰশ্ন নম্বৰ 1, পঞ্চায়ত নিৰ্বাচনত বিহপুৰীয়া সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা অখিল গগৈয়ে নাৰায়ণপুৰত কি কাৰণত প্ৰচাৰ চলাবলৈ নাযায়? আজি অখিল গগৈ ডাঙৰীয়া লখিমপুৰত আহি ক'ত কেম্পেইনিং কৰিলে? বিহপুৰীয়া জিলা পৰিষদত কেম্পেইনিং কৰে, নাৰায়ণপুৰলৈ কিয় নাযায়? নাৰায়ণপুৰ নাযাওঁ মানে নাৰায়ণপুৰ যাম, নাৰায়ণপুৰ বিধানসভাত উঠিম। এবাৰ উঠা নাই, এবাৰ আমি সীমিত আসনত উঠিছোঁ, য'ত আমাৰ স্থিতি ভাল হৈ আছে তাত উঠিছোঁ। আৰু য'ত আমাৰ স্থিতি এতিয়ালৈকে আমি ভালকৈ লগা নাই নাৰায়ণপুৰত ডেফিনেটলি যাম। নাৰায়ণপুৰত সৰাবৰ কাৰণে কংগ্ৰেছে যদি সঁচাকৈ আমাক কৈ দিয়ে যে নহয় তোমালোকে সকলোলৈকে যোৱা, আমি আগতে যাওঁতে কংগ্ৰেছে বেয়া পায়, মানে আমুক ঠাইলৈ গ'লেও বেয়া পায়, তামুক ঠাইলৈ গ'লেও বেয়া পায়। গতিকে মই অতি স্পষ্টকৈ কৈ দিছোঁ যে আমি নাৰায়ণপুৰলৈ যাম। বিহপুৰীয়াত ইমান ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা টকা পালে অখিল গগৈয়ে? লগে লগে উত্তৰ অখিল গগৈৰ। বিধায়ক নোহোৱাকৈ ইমান দামী গাড়ী কিনিবলৈ ক'ৰ পৰা টকা পালে ভূপেন বৰাই? ইমান ডাঙৰ মিটিং পাতিবলৈ পইচা ক'ত পাইছে সেইটো মই সুধিছোঁ, তেওঁ উত্তৰ দিয়ে। মই জানো যে ভূপেন বৰাৰ গা কিয় ইচ্ছাত বিচাত কৰিছে, তেতিয়াহ'লে কংগ্ৰেছকো মই সুধিব লাগিব ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে? মইতো MLA, তেখেতৰ নতুন গাড়ী দেখিছোঁ, তেওঁ গাড়ীখন ক'ৰ পৰা পালে মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব, মই জানো। তো মইতো MLA, মই 20 লাখ টকা ধাৰ লৈ 10 লাখ টকীয়া গাড়ী লৈছোঁ, ছেকেণ্ড হেণ্ড গাড়ী। তেওঁ MLA নোহোৱাকৈ নতুন গাড়ী লৈছে, মই জানো। তেওঁ ক'ব পইচা পাইছে, মই যদি সুধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব। গতিকে মই ভূপেন দা আপোনালোকক এইবিলাক সৰু সুৰা কথাবিলাক কৈ থাকি ভূপেন দা একো লাভ নাই। ভূপেন বৰাৰ মতে নাৰায়ণপুৰৰ জনগাঁথনিৰ বাবেই অখিল গগৈ তালৈ প্ৰচাৰ চলাবলৈ নাযায়, কাৰণ বিহপুৰীয়াত আছে অধিক সংখ্যালঘু ভোটাৰ। নাৰায়ণপুৰ জিলা পৰিষদত অখিল গগৈ প্ৰাৰ্থী বিচাৰি কিয় নাপালে? বিহপুৰীয়া জিলা পৰিষদৰ জনগাঁথনি কেনেকুৱা? ইয়াত যিটো ৰেচিঅ' আছে এইটো 70-30। তাত অখিল গগৈয়ে কাক টিকেট দিছে, কিয় টিকেট দিছে? তাৰমানে তেখেতৰ মিটিঙত মই কৈ দিছোঁ সঁচা কথাটো, তেখেতৰ কেলে খং উঠি আছে। তেখেতে তাত পতা মিটিঙত তেখেতৰ নিজৰ ৰঙানদীৰ মিটিংখনত 97 জন মানুহ হ'ল, ভূপেন বৰাৰ মিটিঙত 97 জন মানুহ হ'ল, আৰু মোৰ মিটিঙত প্ৰায় 10,000 মানুহ হ'ল। চিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে কাৰণে তেওঁলোকে কোনোপধ্যে মানে সংখ্যালঘু এলেকাত বুজাবুজি কৰিব নোখোজে, আৰু সংখ্যাগুৰু এলেকাত তেওঁলোকৰতো কোনো জনভিত্তি নায়েই। অখিল গগৈৰ মতে বিহপুৰীয়াত কংগ্ৰেছে প্ৰচাৰেই নচলায়, সেয়েহে ৰাইজৰ দলে প্ৰচাৰ চলাইছে। লগতে অখিল গগৈৰ ভৱিষ্যতবাণী, ৰঙানদীত ভয় খাইছে ভূপেন বৰাই, কাৰণ ৰঙানদীত এইবাৰ হাৰিব ভূপেন বৰা। ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত মানে আৰু নাওবৈচা সমষ্টিত তাৰমানে ৰাইজৰ দলে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে। জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আটাইতে জিকিব, আৰু কংগ্ৰেছে তাত সাংঘাতিক ধৰণে পৰাজিত হ'ব। যিহেতু কংগ্ৰেছে ৰঙানদী সমষ্টিত য'ত ভূপেন বৰা ডাঙৰীয়া খেলিব সেই সমষ্টিটোত হাৰিব। ভূপেন বৰাৰ প্ৰশ্ন নম্বৰ 2, বিধানসভাৰ ভিতৰত দুৰ্বাদল কাজিয়া কৰা মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈ কেমেৰা আঁতৰ হ'লেই কি গোপন কথা পাতে? দ্বিতীয়তে যেতিয়া এছেম্বলিত লাইভ হৈ থাকে কেমেৰা যেতিয়া লাইভ থাকে, তেতিয়া অখিল গগৈ আৰু হিমন্ত বিশ্বৰ মাজত এনেকুৱা কাজিয়া হয়, আমি দেখিলে এনেকুৱা লাগে যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হ'ব। যে কেমেৰা অফ হৈ যায় তেতিয়া চুকত গৈ পেলাই মনে মনে হিমন্ত বিশ্বৰ লগত কাণত ফুচফুচকৈ কথা পাতে। গোপন কেমেৰাত যেতিয়া ভিডিঅ'খন ওলাই গ'ল, তেতিয়া ফটককৈ ফেচবুকত দি দিলে যে সৌজন্যতা সূচক সাক্ষাৎ। ইমানেই যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ সৌজন্য সূচক সমগ্ৰ আছে, এছেম্বলিত ডিঙি চিৰ ফুলা ইমান ডাঙৰকৈ কিয় চিঞৰে? সৌজন্যতা তাত কিয় নাইকিয়া? মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ যে বিজেপিৰ বি টিম এইবাৰ ডেক হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত। সেইকাৰণে কংগ্ৰেছক আমি এই স্থানত থাকি কংগ্ৰেছক তেওঁলোকৰ নিজৰ স্থিতি সমালোচনা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া আৰু আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। এতিয়া আহোঁ অখিল গগৈ কোৱা ভূপেন বৰাৰ প্ৰব্লেমলৈ। ভূপেন বৰাই হেনো সভাপতিৰ গাদীখন ৰাখিব লাগে, আৰু সেয়েহে তেওঁ অস্থিৰ হৈ থাকে।
অখিল গগৈৰ মতে এইটো ভূপেন বৰাৰ প্ৰথম প্ৰব্লেম যে ভূপেন বৰা ডাঙৰীয়াই এটা দুটা তেওঁৰ প্ৰব্লেম হৈছে এক নম্বৰ প্ৰব্লেমটো হ'ল যে তেওঁ সভাপতি হিচাপে থাকিব লাগে তাৰ কাৰণে তেওঁৰ এটা অস্থিৰতা আছে আৰু সভাপতি হিচাপে থাকিবৰ কাৰণে মানে মোক মাজে মাজে সমালোচনা কৰি থাকিলে তেওঁ সভাপতিৰ আসনখন অকণমান শক্তিশালী হয় সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই মোক আক্ৰমণ কৰিছে দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ তেওঁৰ নিজৰ সমষ্টিটোত সাংঘাতিক ধৰণে হাৰিব আৰু সাংঘাতিক ধৰণে হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈছে আনহাতে গৌৰৱ গগৈৰ পাকিস্তানৰ যোগসূত্ৰক লৈ অখিল গগৈয়ে কংগ্ৰেছ সাংসদগৰাকীক সমৰ্থন কৰাৰ পিছতো গৌৰৱ গগৈয়ে ওলোটাই তুলাধনা দিছিল অখিল গগৈক গৌৰৱ গগৈৰ মতে অখিল গগৈ হেনো এজন অস্থিৰ মনৰ ব্যক্তি এইবাৰ গৌৰৱ গগৈকো তীক্ষ্ণ প্ৰত্যুত্তৰ অখিল গগৈৰ মই অস্থিৰ নহয় অস্থিৰ গৌৰৱ গগৈ ভূপেন বৰা আৰু কংগ্ৰেছ দল তো কোনদিনা তেওঁ কি ক'ব ধৰিবলৈ টান হৈ গৈছে কিন্তু যেতিয়া আমি কাম কৰিবলৈ বিচাৰো অলপ স্থিৰতা লাগে এতিয়া তেওঁ কোনদিনা কাক ধৰিব কি ক'ব ময়ো নাজানো হ'ব পাৰে তেওঁ নাজানে গৌৰৱ গগৈ কোৱাৰ দৰে অখিল গগৈ অস্থিৰ নহয় বৰং কংগ্ৰেছ দল অস্থিৰ গৌৰৱ গগৈ অস্থিৰ ভূপেন বৰা অস্থিৰ তুমি নিজে কোৱা গৌৰৱ যে তোমাক জিকাবৰ কাৰণে আমি যিমান কষ্ট কৰিছিলোঁ তুমি আজিলৈকে এবাৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰিলা নাই তোমাক জিকাবলৈ কৰা কষ্টৰ পাছত তুমি বিহালী ইলেকশ্যনত আমাৰ লগত ঐক্যমঞ্চ ভাগি তুমি আমাক কি দিলা কোৱা তুমি নিজে কৈছিলা যে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলিলে বৰ ভাল হ'ব অখিল দা বুলি তুমি মোলৈ মেছেজ দিছিলা তাৰপিছত কিয় গৌৰৱ তুমি মোৰ ফোন নধৰিলা কোৱা দুবাৰকে 2026 বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ বিৰুদ্ধে বিৰোধী একগোট হোৱাৰ বিপৰীতে এনেদৰে বিৰোধীৰ মাজতহে দেখা গৈছে দুৰ্বাদল কাজিয়া ব্যুৰ ৰিপৰ্ট নিউজ লাইভ